মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছাইনমেণ্টৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফাইনেলি মই তোমালোকৰ কাৰণে মেথছৰ ভিডিঅ' লৈ আহিছোঁ। তোমালোকে বহুত কমেণ্ট কৰিছিলা যে ছাৰ মেথছৰ ভিডিঅ' লাগে তো আজি সময় উলিয়াই ফাইনেলি মেথছৰ ভিডিঅ' লৈ আহিছোঁ। তো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 7 মেথছৰ যিটো প্ৰথম চেপ্টাৰ আছে এক্সপ্ল'ৰিং লাৰ্জ নাম্বাৰ্ছ অৰ্থাৎ ডাঙৰ সংখ্যাৰ অন্বেষণ, এই অধ্যায়টিৰ প্ৰথম দুটা এক্সাৰচাইজ, ঠিক আছে, এক্সাৰচাইজ 1.1 আৰু এক্সাৰচাইজ 1.2, ঠিক আছে। চোৱা 1.1টো একেবাৰে সৰু হয়, ঠিক আছে। ইয়াত মাত্ৰ তোমালোকক দুটা প্ৰশ্ন হৈছে, তলত দিয়া সংখ্যাসমূহ আখৰেৰে লিখা, এই সংখ্যাবিলাক আখৰেৰে লিখিব লাগে, ঠিক আছে। আৰু ইয়াত দিছে তলত দিয়াসমূহ সংখ্যাৰে লিখা, ঠিক আছে। ইয়াত কিছুমান সংখ্যা দিয়া আছে, ঠিক আছে, এইবিলাক আখৰেৰে দিয়া আছে, এইবিলাক সংখ্যাত লিখিব লাগে, একেবাৰে সহজ হয়, ঠিক আছে। মই তোমালোকক ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমত ধুনীয়াকৈ বুজাই দিম, ঠিক আছে, আৰু ধুনীয়াকৈ তোমালোক মানে লিখি দিম, ঠিক আছে, যাতে তোমালোকে লিখি ল'ব পাৰা, ঠিক আছে। গতিকে ভিডিঅ'টো চাই থাকা। তো ছাত্ৰ-ছাত্ৰীসকল কৰি চাওঁ আহা 1.1 আৰম্ভ কৰাৰ আগতে বলা কিছু কথা জানি লওঁ। চোৱা ইয়াত তোমালোকক কি দিছে, চোৱা ইয়াত তোমালোকক দিছে তলৰ চিত্ৰটোলৈ মন কৰা আৰু খালী বাকচবোৰ উপযুক্ত সংখ্যাৰে পূৰ কৰা, ঠিক আছে। এই চিত্ৰটোলৈ চাই এই খালী বাকচবোৰ তোমালোকক উপযুক্ত সংখ্যাৰে পূৰ কৰিবলৈ দিছে। চোৱা ইয়াত 1 লাখ আছে, চোৱা 1 হওক 10 হওক 70 হাজাৰ অযুত লাখ, 1 লাখ আছে, 1 লাখৰ সৈতে কি কৰিছে 1 এটা যোগ কৰিছে, 1 এটা যোগ কৰিলে কি হ'ব 1 লাখ 1 হ'ব, ৰাইট। তাৰপিছত 1 লাখ 1ৰ সৈতে যদি আমি 1 যোগ কৰোঁ তেনেহ'লে কিমান হ'ব 1 লাখ 2 হ'ব, ঠিক আছে। তাৰপিছত 1 লাখ 2ৰ সৈতে যদি আমি 1 যোগ কৰোঁ কিমান হ'ব 1 লাখ 3 হ'ব, হয়নে। তাৰপিছত চোৱা 1 লাখ আছে, 1 লাখৰ পৰা 1 মাইনাছ কৰা হৈছে, ঠিক আছে। তো 1 মাইনাছ কৰিলে 1 লাখৰ পৰা কিমান হ'ব 99,999 হ'ব, হয়নে। তাৰপিছত 99,999ৰ পৰা 1 যদি মাইনাছ কৰা হয় তেনেহ'লে কিমান হ'ব 99,998 হ'ব। তাৰপিছত 99,998ৰ পৰা 1 মাইনাছ কৰিলে কিমান হ'ব 99,997 হ'ব, ঠিক আছে। তো এইদৰে তোমালোকে এই যে বক্সবিলাক আছে এই বক্সবিলাক পূৰ কৰিবা, ঠিক আছে। তো ষ্টুডেণ্টছ চোৱা এতিয়া কমা কেনেকৈ ব্যৱহাৰ কৰা হয়, ঠিক আছে, আৰু ডিজিট কাক কয় অৰ্থাৎ অংক কাক কয় মই তোমালোকক মনত পেলাই দিম। চোৱা আমি ক্লাছ 6ত পঢ়িছিলোঁ কমা কেনেকৈ ব্যৱহাৰ কৰে, ঠিক আছে। যেতিয়া ডাঙৰ সংখ্যা থাকে যেনেকৈ নেকি চোৱা 1 3 4, ঠিক আছে, 7 9, তাৰপিছত 1 0, এইটো এটা ডাঙৰ সংখ্যা কাৰণ ইয়াত চোৱা 1 2 3 4 5 6 7টা অংক আছে, ঠিক আছে। অংক মানে কি মানে ডিজিট, চোৱা এই 1টো এটা ডিজিট হয়, 3টো এটা ডিজিট হয়, 4টো এটা ডিজিট হয়, 7টো এটা ডিজিট হয়, 8টো এটা ডিজিট হয়, 1 এটা ডিজিট হয়, 0 এটা ডিজিট হয়, ঠিক আছে। তো ইয়াত 7টা ডিজিট আছে, ঠিক আছে। গতিকে এইটো এটা ডাঙৰ সংখ্যা। তো ডাঙৰ সংখ্যাবিলাকত কি কৰা হয় বাওঁফালৰ পৰা সোঁফাললৈ আমি কাউণ্ট কৰি কৰি কমা বহুৱাওঁ, ঠিক আছে। প্ৰথমে কি কৰোঁ আমি প্ৰথমে 3টা ডিজিট এৰি বা 3টা অংক এৰি এটা কমা বহুৱাওঁ, তাৰপিছত দুটা অংক এৰি এৰি এটা কমা বহুৱাওঁ, ঠিক আছে, এইদৰে, ঠিক আছে। ধৰি লোৱা এটা বহুত ডাঙৰ সংখ্যা আছে, ঠিক আছে, 2 3 1 0 5 4 7 9, ঠিক আছে, 1 0 ডাঙৰ সংখ্যা। তো এতিয়া আমি কি কৰিম প্ৰথমে 3টাৰ মূৰত এটা কমা বহুৱাম, তাৰপিছত 2টাৰ মূৰত, তাৰপিছত আকৌ 2টাৰ মূৰত, তাৰপিছত আকৌ 2টাৰ মূৰত, ঠিক আছে, এইদৰে আমি কমা বহুৱাম, ঠিক আছে। আৰু এইটো হৈছে ভাৰতীয় পদ্ধতি আৰু এটা আছে ইণ্টাৰনেশ্যনেল ছিষ্টেম অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পদ্ধতি, ঠিক আছে। সেইটোত কি কৰা হয় 3টাৰ মূৰে মূৰে কমা বহুৱা হয়, ঠিক আছে। সেইবিলাক পিছত তোমালোকক শিকাম আৰু তোমালোকে এইবিলাকতো ক্লাছ 6ত পঢ়িয়ে আহিছা, হ'লেও মই তোমালোকক যেতিয়া যেতিয়া দৰকাৰ হয় তেতিয়া মনত পেলাই দিম, ঠিক আছে। আৰু চোৱা ইয়াত কিমানটা ডিজিট আছে, এটা ডিজিট 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা, অৰ্থাৎ ইয়াত 10টা অংক আছে, ঠিক আছে। 10টা অংক বিশিষ্ট সংখ্যা হয় এইটো, ঠিক আছে। তো ষ্টুডেণ্টছ চোৱা এতিয়া তোমালোকক দিছে কৰি চাওঁ আহা 1.1ত 1 নম্বৰ দিছে তলত দিয়া সংখ্যাসমূহ আখৰেৰে লিখা, এই সংখ্যাসমূহ আখৰেৰে লিখিব লাগে, ঠিক আছে। তো তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি থৈছোঁ। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কিন্তু এইটো ভিডিঅ'ত কৰি চাওঁ আহা 1.22 পাই যাবা, ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, অ'কে। এই সংখ্যাসমূহ তোমালোকক আখৰেৰে লিখিবলৈ দিছে, গতিকে মই তোমালোকৰ কাৰণে ইংৰাজী আৰু অসমীয়া দুয়োটা লেংগুৱেজত লিখি থৈছোঁ, ঠিক আছে। চোৱা এই সংখ্যাটো কিমান 12,43,700, তোমালোকে লিখিবা 12,43,700, ঠিক আছে। তাৰপিছত কিমান আছে তাৰপিছত আছে
95,12,550 লিখিবা 95,12,550 ঠিক আছে একেবাৰে সহজ হৈ কিটা ঠিক আছে চিট তোমালোকক দিছে 7,20,205 লিখিবা 7,20,205 একদম ইজি একেবাৰে ইজি তাৰ পিছত আছে 55,80,710 লিখিবা 55,80,710 ঠিক আছে মই মানে আগতীয়াকৈ লিখি থৈছিলো যাতে ভিডিওটো বহুত দীঘল হৈ নাযায় ঠিক আছে তো তোমালোকে চাইছে লিখি লোৱা মই আকৌ এবাৰ দেখাই দিছো ঠিক আছে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ তোমালোকে লিখি লোৱা লাগিলে ভিডিওটো ৰখাই ল'ব পাৰা মানে পোষ্ট কৰি ল'ব পাৰা ঠিক আছে প্ৰয়োজন হলে হ'ব একেবাৰে সহজ হয় এতিয়া চোৱা সেম কোৱেশ্চন তোমালোকক ইংৰাজীটো দিছে কি কৈছে যে ৰাইট দ্য ফলোইং নাম্বাৰছ ইন ৱৰ্ডছ ঠিক আছে শব্দৰ সহায়ত বা বাক্যত তোমালোকক এই শব্দবিলাক লিখিবলৈ দিছে ঠিক আছে মই তোমালোকক মানে ধুনীয়াকৈ লিখি দিছো সংখ্যাবিলাক চোৱা 12,43,700 হল তাৰ পিছত কিমান আছে চোৱা তাৰ পিছত আছে 95,12,550 ঠিক আছে লিখিবা 95,12,550 ওকে নেক্সট আছে 7,20,200 ওকে তাৰ পিছত d8 আছে 55,80,710 ঠিক আছে ষ্টুডেন্টস এটা ধুনীয়াকৈ তোমালোকে লিখি লবা আশা কৰো তোমালোকে লিখি লৈছা এতিয়া বলা নেক্সট প্ৰশ্নটো কি আছে চাও একেবাৰে সহজ হয় ন একেবাৰে সহজ হয় মই তোমালোকক এতিয়া ৰেগুলাৰ মেথছ পঢ়াম এতিয়াৰ পৰা ঠিক আছে চিন্তা নকৰিবা তোমালোকে জাস্ট কমেন্ট কৰিবা কোনটো চেপ্টাৰ ফাৰ্স্ট লাগে মানে প্ৰথমে কোনটো চেপ্টাৰ লাগে ঠিক আছে হেতু তোমালোকে মোক কমেন্ট কৰি জনাবা জাস্ট ওকে তো চোৱা এ তোমালোকক 2 নম্বৰ দিছে তলত দিয়া সমূহ সংখ্যাৰে লিখা ঠিক আছে এইবিলাক সংখ্যাৰে লিখিবলৈ দিছে যেনেকৈ নেকি ইয়াত লিখা আছে সংখ্যাৰে তেনেকৈ তোমালোকক সংখ্যাৰে লিখিবলৈ দিছে ঠিক আছে 5,20,312 5,20,312 তো তোমালোকে কেনেকৈ লিখিব লাগিব তোমালোকে এডু লিখিব লাগিব 5,20,312 সোয়া এহক দহক শতক হাজাৰ অযুত লাখ ঠিক আছে কমবহতে ধ্যান দিবা প্ৰথমে তিনিটা এৰি তাৰ পিছত দুটা এৰি ঠিক আছে যেহেতু ইফালেৰ সংখ্যা নাই গতিকে তোমালোকে ইফালে কমাব হোৱাব না লাগে ঠিক আছে 5,20,312 5,20,312 আৰু তোমালোকে এটা কথা কৈ দিও জুনে অসমীয়াত লিখি আছে তোমালোকে এডো লিখিবা আৰু ইংৰাজীত লিখি থকা সকলেও এডো লিখিবা মানে সেমি হ'ব যেহেতু এডজাস্ট সংখ্যা কেইটা বহু হৈছে ঠিক আছে ইংৰাজীত লিখি থকা সকলে তোমালোকে উত্তৰ নিদি আনসাৰ বুলি দি দিবা হ'ব তাৰ পিছত চোৱা কি দিছে হেতু তোমালোকক দিছে 30 লাখ ঠিক আছে গতিকে 30 লিখি দিয়া 30 লাখ যেটো কৈছে 14,000 গতিকে লিখি দিয়া 14 তাৰ পিছত আছে 105 লিখি দিয়া 105 হল তোমালোকে এজৰো কমাব হৈ দিবা হৈ যাব ঠিক আছে 30 লাখ 14,105 ঠিক আছে তাৰ পিছত তোমালোকক দিছে 77 লাখ 55,666 কি কৈছে 77 লাখ অৰ্থাৎ 77 লাখ তে 77 লাখ 55,666 তে তোমালোকে 666 লিখিব লাগিব 666 ঠিক আছে তো এটো তোমালোকে কমাব হবা হ'ব স্টুডেন্টস তিনিটাই দিছিল ঠিক আছে তো জনে ইংলিশত লিখিছিলা এডো লিখি লবা একেই হয় একদম সেম হ'ব একেবাৰে সেম ঠিক আছে এডো ধুনিয়াকৈ তোমালোকে লিখি লোৱা হ'ব তো স্টুডেন্টস এতিয়া আমি আলোচনা কৰিম 1.2 to 1.1 আলোচনা কৰা হে হল এতিয়া আমি 1.2 কি দিছে চাম ঠিক আছে 1.2 কিন্তু একেবাৰে সহজ হয় ঠিক আছে তো সোয়া ইয়াত তোমালোকক এক নম্বৰ দিছে যে 20 খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু চাৰিটা অংকবিশিষ্ট সংখ্যা দুটা কি কি ঠিক আছে তো সোয়া ইয়াত তোমালোকক কাৰ্ডৰ বিষয় দিছে ঠিক আছে সোয়া ইয়াত তোমালোকক বিভিন্ন সংখ্যাৰ কাৰ্ড দিছে যেনেকৈ নেকি এটো 1ৰ কাৰ্ড এটো 10ৰ কাৰ্ড এটো 100ৰ কাৰ্ড এটো 1000ৰ কাৰ্ড ঠিক আছে এটো 10000ৰ কাৰ্ড এটো 1 লাখৰ কাৰ্ড এটো 10 লাখৰ কাৰ্ড ঠিক আছে ইয়াত তোমালোকক কিছুমান কাৰ্ড দিছে ঠিক আছে আৰু সোয়া তোমালোকক
এই কাৰ্ডবিলাকক লৈ ইয়াত কিছুমান প্ৰশ্ন কৰিছে চোৱা ইয়াত তোমালোকক কৈছে এতিয়া তলৰ প্ৰশ্নসমূহৰ উত্তৰ বিচাৰোৱা আহা ঠিক আছে ইয়াত তোমালোকক কেইটামান প্ৰশ্ন কৰিছে চোৱা আমিনাৰ হাতৰ পৰা 5খন কাৰ্ড ললে কাৰ্ড কেইখনে মুঠ কিমান সংখ্যা বুজাব আমিনাৰ হাতৰ পৰা যদি 5খন কাৰ্ড লোৱা হয় তেনেহলে কাৰ্ড 5খনে মুঠ কিমান সংখ্যা বুজাব চোৱা আমিনাৰ হাতত আছে 10 গতিকে 10ৰ যদি 5টা কাৰ্ড লৈ লোৱা হয় তেনেহলে কিমান বুজাব চোৱা 10 পূৰণ 5 কিমান হ'ব 50 ঠিক আছে তো আমিনাৰ হাতৰ পৰা যদি 5টা কাৰ্ড লোৱা হয় তেনেহলে কিমান হ'ব 50 হ'ব ঠিক আছে তো ইয়াত 50 দিয়া আছে তাৰ পিছত চোৱা 6000 সংখ্যাটো পাবলৈ তৰাৰ হাতৰ পৰা কেইখন কাৰ্ড ল'ব লাগিব 6000 সংখ্যাটো পাবৰ কাৰণে তৰাৰ হাতৰ পৰা কেইখন কাৰ্ড ল'ব লাগিব এতিয়া আমি চাব লাগিব যে তৰাৰ হাতত কেই নম্বৰ কাৰ্ডটো আছে তৰাৰ হাতত 1000ৰ কাৰ্ডটো আছে ঠিক আছে তো 1000ৰ কাৰ্ড আছে গতিকে 6000 সংখ্যাটো পাবৰ কাৰণে কেইটা কাৰ্ড ল'ব লাগিব 1000ৰ 6খন কাৰ্ড ল'ব লাগিব হয়নে গতিকে তোমালোকে লিখিব লাগিব 6খন ঠিক আছে তোমালোকে ধুনিয়াকৈ 6খন বুলি লিখি দিবা নেক্সট আছে যে যদি জোসেফে 7খন কাৰ্ড দিয়ে তেন্তে কোনটো সংখ্যা পোৱা যাব তোমালোকৰ সুবিধাৰ কাৰণে কাৰ্ড কেইটা মই ইয়াত ধুনিয়াকৈ লিখি থৈছো চোৱা জোসেফৰ হাতত আছে 1ৰ কাৰ্ড ঠিক আছে গতিকে কি হৈছে চোৱা যদি জোসেফে 7খন কাৰ্ড দিয়ে তেন্তে কোনটো সংখ্যা পোৱা যাব জোসেফৰ হাতত 1ৰ কাৰ্ড আছে আৰু যদি জোসেফে 7খন কাৰ্ড দিয়ে তেনেহলে কিমান হ'ব 700 হ'ব ঠিক আছে তোমালোকে 700 বুলি লিখিবা ঠিক আছে আৰু ইংৰাজীত তোমালোকৰ কাৰণে মই আগতে লিখি থৈছিলো তোমালোকে চাইছে লিখি লোৱা তাৰ পিছত চোৱা আৰু এটা প্ৰশ্ন আছে ইয়াত চোৱা যে বিজিতৰ হাতত থকা কাৰ্ডত লিখা সংখ্যাটো পাবলৈ খুজাতাৰ পৰা কেইখন কাৰ্ড ল'ব লাগিব ঠিক আছে চোৱা এয়া হৈছে বিজিত ঠিক আছে বিজিতৰ হাতত 10 লাখৰ এটা কাৰ্ড আছে ঠিক আছে 100 10 শতক হাজাৰ অযুত লাখ 10 লাখ 10 লাখৰ এটা কাৰ্ড আছে আৰু সুজাতাৰ হাতত আছে 1 লাখৰ কাৰ্ড ঠিক আছে গতিকে বিজিতৰ কাৰ্ডত থকা সংখ্যাটো পাবৰ কাৰণে সুজাতাৰ কেইটা কাৰ্ড ল'ব লাগিব 10খন কাৰ্ড ল'ব লাগিব তোমালোকে ইয়াত লিখিবা 10খন ঠিক আছে 10খন বুলি লিখিবা তোমালোকে তাৰ পিছত ইয়াত তোমালোকক বিস্তাৰিত ৰূপ দিছে এইবিলাক তোমালোকে চাবা আৰু মই তোমালোকক এইবিলাক ধুনিয়াকৈ বুজাই দিম ঠিক আছে প্ৰশ্নবিলাক আলোচনা কৰি থাকোতে এইবিলাকৰ প্ৰয়োজন হ'ব মই তোমালোকক এইবিলাক ধুনিয়াকৈ বুজাই দিম ঠিক আছে তো চোৱা কৰি চাও আহা 1.2 প্ৰথম প্ৰশ্নটো তেতিয়া দেন দিয়া তো তোমালোকক কৈছে 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু 4টা অংক বিশিষ্ট সংখ্যা দুটা কি কি ঠিক আছে তোমালোকক 20খন কাৰ্ড ব্যৱহাৰ কৰিবলৈ দিছে 20খন কাৰ্ড ব্যৱহাৰ কৰি 4টা অংক বিশিষ্ট ঠিক আছে কেইটা অংক বিশিষ্ট 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা উলিয়াবলৈ দিছে ঠিক আছে গতিকে তোমালোকে যদি কাৰ্ড কেইটা লৈ চোৱা তেনেহলে তোমালোকে দেখিবলৈ পাবা যে ইয়াত মাত্ৰ এটা দুটা তিনিটা 4টা কাৰ্ড আছে যিবিলাকৰ মানে যিবিলাক 4টা আৰু 4টাতকৈ কম অংক বিশিষ্ট হয় আৰু বাকি যি 3টা কাৰ্ড আছে ঠিক আছে 10000 1 লাখ আৰু 10 লাখৰ এই কেইটাত কিন্তু 4টাতকৈ বেছি অংক আছে গতিকে আমি এই কাৰ্ড কেইটা ব্যৱহাৰ কৰিব নোৱাৰিম আমি এই 4টা কাৰ্ডহে ব্যৱহাৰ কৰিম 4টা কাৰ্ড ব্যৱহাৰ কৰি আমি এইটো প্ৰশ্নৰ উত্তৰ উলিয়াম তাৰ মানে আটাইতকৈ 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আৰু 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো উলিয়াম ঠিক আছে একেবাৰে সহজকৈ মই তোমালোকক এতিয়া বুজাই দিম চোৱা এই কাৰ্ডবিলাক ব্যৱহাৰ কৰিবলৈ দিছে ইয়াত যে কাৰ্ডবিলাক আছে এইবিলাকে কিন্তু তোমালোকক ব্যৱহাৰ কৰিবলৈ দিছে ঠিক আছে চোৱা ইয়াত 1ৰ কাৰ্ড আছে 10ৰ কাৰ্ড আছে 1ৰ কাৰ্ড আছে আৰু 1000ৰ কাৰ্ড আছে এইকেইটা আমি ব্যৱহাৰ কৰিম ঠিক আছে এই 4টা আমি ব্যৱহাৰ কৰিম বাকি এইকেইটা আমি ব্যৱহাৰ কৰিব নোৱাৰিম কাৰণ এইকেইটাত 4টাতকৈ বেছি অংক আছে ঠিক আছে গতিকে এইবিলাক আমি ব্যৱহাৰ কৰিব নোৱাৰিম আমি এইকেইটা ব্যৱহাৰ কৰিব লাগিব তোমালোকক 20টা কাৰ্ড ব্যৱহাৰ কৰিবলৈ দিছে ইয়াতো 20টা কাৰ্ড নাই মাত্ৰ 4টা আছে তাৰ মানে আমি এই কাৰ্ড কেইটা এবাৰতকৈ বেছিকৈ ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে গতিকে আমি যদি 20খন কাৰ্ড ব্যৱহাৰ কৰি 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াবলৈ যাওঁ তেনেহলে কি কৰিব লাগিব চোৱা 1000ৰ কাৰ্ড আমি কি কৰিব লাগিব 1000ৰ কাৰ্ড আমি 9টা ব্যৱহাৰ কৰিব লাগিব 1000ৰ কাৰ্ড যদি 9টা ব্যৱহাৰ কৰো আমি কিমান পাম 900 পাম ঠিক আছে তাৰ পিছত আমি যদি 1ৰ কাৰ্ড যদি আমি 9টা ব্যৱহাৰ কৰো তেনেহলে আমি পাই যাম 900 ঠিক আছে 900 পাম ইফালে আছে 9000 ঠিক আছে 900 পালো তাৰ পিছত যদি আমি 10ৰ কাৰ্ড যদি আমি দুবাৰ ব্যৱহাৰ কৰো তেনেহলে আমি পাও 20 ঠিক আছে তো ইফালে যদি তোমালোকে চোৱা
তেনেহ'লে দেখিবলৈ পাবা 9 9 18 আৰু 2 20 তাৰমানে আমি 20 টাকাত ব্যৱহাৰ কৰিছোঁ ঠিক আছে 20 টাকাত ব্যৱহাৰ কৰা হৈছে 20 টাকাত ব্যৱহাৰ কৰি আমি কিমান পাইছোঁ চোৱা 9902 সৰি 2 নহয় 20 হ'ব 9920 হৈছে ঠিক আছে এইটো হ'ব আটাইতকৈ ডাঙৰ সংখ্যা 4 অংক বিশিষ্ট ঠিক আছে এইখিনি যদি তোমালোকে যোগ কৰা তেনেহ'লে 9920 পাবা ঠিক আছে চোৱা 1 2 3 4 অংক আছে অৰ্থাৎ 4 ডিজিটৰ এটা সংখ্যা হয় ঠিক আছে এইটো হ'ব আটাইতকৈ ডাঙৰ সংখ্যা হ'ব তো তোমালোকে এডু লিখিব লাগিব মই তোমালোকৰ কাৰণে ধুনীয়াকৈ লিখি থৈছিলোঁ চোৱা তোমালোকে এডু লিখিবা 1000 কাৰ্ড 9খন ব্যৱহাৰ কৰিব লাগিব 100 কাৰ্ড ব্যৱহাৰ কৰিব লাগিব 9খন 10ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব 2খন তাৰ পিছত তোমালোকে ধুনীয়াকৈ বিস্তাৰিত ৰূপটো লিখি দিবা ঠিক আছে 9 * 1000 + 9 * 100 + 2 * 10 ঠিক আছে তাৰ পিছত এইখিনি যি ক্যালকুলেট কৰা হয় অৰ্থাৎ 9 ৰ লগত যদি 1000 পূৰণ কৰা হয় আমি 9000 পাও 9 ৰ লগত যদি 100 পূৰণ কৰো আমি 900 পাও 2 ৰ লগত যদি 10 পূৰণ কৰো আমি পাও 20 ঠিক আছে আৰু এইখিনি যদি যোগ কৰো 9000 ৰ লগত 900 যোগ কৰিলে 9900 9900 ৰ লগত 20 যোগ কৰিলে 9920 হয় ঠিক আছে গতিকে এটো হ'ব ডাঙৰ সংখ্যাটো ঠিক আছে তাৰ পিছত চোৱা তোমালোকক সৰু সংখ্যাটো উলিয়াবলৈ দিছে সৰু সংখ্যাটো উলিয়াবৰ কাৰণে আমি কি কৰিম চোৱা 1000 ত কিমানটা অংক আছে 4টা অংক আছে ঠিক আছে 1000 ত 4টা অংক আছে গতিকে 1000 ৰ কাট আমি লৈ লম এটা ঠিক আছে 1000 ৰ কাট আমি এটা লৈ লম তাৰ পিছত কি কৰিব লাগিব আমি 1 ৰ কাট লৈ লম 19টা 1 ৰ কাট যদি 19টা লৈ লও তেনেহলে কি হৈ যাব আমাৰ কিমানটা কাট ব্যৱহাৰ কৰিবলৈ দিছে 20 টা কাট ব্যৱহাৰ কৰিবলৈ দিছে গতিকে 20 টা কাট ব্যৱহাৰ হৈ গল আৰু ইফালে হৈ যাব 1019 আৰু এইখিনি যদি আমি যোগ কৰো তেনেহলে কিমান পাম আমি 1019 পাম ঠিক আছে 1019 পাম এটো হ'ব আটাইতকৈ সৰু সংখ্যা কাৰণ চোৱা 1 2 3 4 ইয়াত 4 ডিজিট আছে ঠিক আছে আৰু এই 4 ডিজিটৰ সংখ্যাটো আমি 20 টাকাত ব্যৱহাৰ কৰি পাইছো ঠিক আছে গতিকে তোমালোকে এডো লিখিব লাগিব চাই লোৱা তোমালোক কোনে মই ধুনীয়াকৈ লিখি দিছিলো তোমালোকে এডো লিখিবা এটো ডাঙৰ সংখ্যাটোৰ কাৰণে তোমালোকে লিখিবা এতেকে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9920 ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা সৰু সংখ্যাটোৰ কাৰণে কি কৰিব লাগিব 1000 ৰ কাট এখন লব লাগিব আৰু 1 ৰ কাট 19 খন লব লাগিব ঠিক আছে চোৱা 1 + 19 কিমান হৈছে 20 খন আমাক 20 খন কাট ব্যৱহাৰ কৰিবলৈ দিছে ঠিক আছে তো আমি কিমান পালো 1000 ৰ এখন তো 1 * 1000 কিমান 1000 হ'ব তাৰ পিছত 1 * 19 কিমান হ'ব 19 1000 আৰু 19 আমি যদি যোগ কৰো আমি কিমান পাম 1019 পাম ঠিক আছে এটো লিখিবা তাৰ পিছত তোমালোকে তলত লিখি দিবা যে এতেকে শব্দটো লিখিব লাগিব ঠিক আছে এতেকে লিখিবা এতেকে আটাইতকৈ সৰু সংখ্যাটো হ'ল 1019 ঠিক আছে ওকে এটো ধুনীয়াকৈ লিখি লবা মানে মই তোমালোকৰ কাৰণে হেৰি কাৰ্ডটো যে বনাইছিলো কাৰ্ডটো লিখি তাৰ পিছত সিঙোতে এইখিনি সিঙি গৈছে একো নাই তোমালোকে জাস্ট ইয়াত এতেকে দিবা এতেকে আটাইতকৈ সৰু সংখ্যাটো হ'ল 1019 হ'ব এটো ধুনীয়াকৈ তোমালোকে লিখি লবা ঠিক আছে তো এতিয়া মই তোমালোকক বাকি কিটা বুজাই দিম সোৱা এ তোমালোকক দিছে আৰু সৰস্বতীসকল 1 সেকেন্ড ৰখা তোমালোকক তো মই আসামিছত দেখাইছো ন এতিয়া এইখিনি তোমালোকক মই ইংলিছত দেখাই দিম ঠিক আছে কাৰণ মই তোমালোকৰ লগত ওয়াদা কৰিছো যে তোমালোকক ইংৰাজী আৰু আসামিজ দুটা ল্যাঙ্গুৱেজতেই ধুনীয়াকৈ তোমালোকক এবিলাক দেখাই দিম আৰু বুজাই দিম ঠিক আছে তো আটাইতকৈ ডাঙৰ সংখ্যাটো পাবৰ কাৰণে 9 হেৰি 1000 কাট লব লাগিব 9টা তাৰ পিছত 100 কাট লব লাগিব 9টা আৰু 10ৰ কাট লব লাগিব 2টা ঠিক আছে এটো লিখিবা তাৰ পিছত তোমালোকে লিখিবা যে এতেকে 9 * 1000 + 9 * 100 + 2 * 10 ঠিক আছে এটো লিখিবা এটো হৈছে বিস্তাৰিত ৰূপ ঠিক আছে তাৰ পিছত এখিনি যদি ক্যালকুলেট কৰা হয় 9 হৈতে 1000 পূৰণ কৰিলে আমি পাও 9000 আৰু 9 হৈতে আমি 100 পূৰণ কৰিলে আমি পাও 900 20 ৰ 10ৰ হৈতে আমি যদি 2 পূৰণ কৰো আমি পাও 20 ঠিক আছে বাকি এখিনি যোগ কৰিলে আমি পাও 9920 ঠিক আছে এটো হৈছে ডাঙৰ সংখ্যা লিখিবা এতেকে the largest number is 9920 ঠিক আছে এটো লিখিবা ঠিক আছে তোমালোকে এটো ইংলিশত পঢ়ুতে therefore বুলি পঢ়িব পাৰা ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা for smallest number অৰ্থাৎ সৰু সংখ্যাটোৰ কাৰণে এতিয়া আমি কাট কেটে ব্যৱহাৰ কৰিম সোৱা 1 card of 1000 ঠিক আছে তাৰ পিছত 19 cards of 1 হ'ব তাৰ পিছত তোমালোকে এখিনি হেৰি কৰিবা
ধুনীয়াকৈ দেখাই দিবা যে 1 * 1000 প্লাছ 19 * 1 তাৰপিছত এইখিনি যদি ক্যালকুলেট কৰা হয় মানে 1 ৰ সৈতে যদি 1000 পূৰণ কৰা হয় আমি পাও কিমান 1000 পাও 19 ৰ সৈতে 1 পূৰণ কৰিলে আমি কিমান পাও আমি 19 পাও তাৰপিছত 1000 ৰ লগত 19 যোগ কৰিলে আমি 1019 পাও ঠিক আছে তাৰপিছত তোমালোকে লিখি দিবা যেতেকে বা therefore the smallest number is 1000 মানে 1019 ঠিক আছে এটো ধুনিয়াকৈ তোমালোকে লিখি পেলাবা এতিয়া বলা 2 নম্বৰত কি দিছে চাও 2 নম্বৰত তোমালোকক দিছে যে এই সংখ্যাটো পাবলৈ কাৰ্ড নিৰ্বাচন কৰা যাতে কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন হয় ঠিক আছে এই সংখ্যাটো পাবৰ কাৰণে তোমালোকক কাৰ্ড নিৰ্বাচন কৰিবলৈ দিছে অৰ্থাৎ কাৰ্ড সিলেক্ট কৰিবলৈ দিছে ঠিক আছে যাতে কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন হয় ঠিক আছে যাতে একেবাৰে কম কাৰ্ড ব্যৱহাৰ কৰি এই সংখ্যাটো আমি পাওঁ ঠিক আছে তো এইটোৰ কাৰণে কি কৰিব লাগিব জানা মই তোমালোকক এ ধুনিয়াকৈ এতিয়া বুজাই দিও সোৱা এইটোৰ কাৰণে কি কৰিব লাগিব সোৱা একক দশক শতক হাজাৰ অযুত লাখ এটো সোৱা লাখৰ গৰত আছে ন লাখৰ গৰত আছে যেহেতু আৰু কিমান আছে 2 আছে গতিকে আমি কি কৰিব লাগিব লাখৰ কাৰ্ড দুটা লব লাগিব ঠিক আছে 2 * একক দশক শতক হাজাৰ অযুত লাখ ঠিক আছে লাখৰ কাৰ্ড আমি দুটা লব লাগিব তাৰ পিছত সোৱা একক দশক শতক হাজাৰ অযুত ঠিক আছে তাৰ মানে অযুতত আছে এটো কি কৰিব লাগিব আমি এটো যোগ কৰি দিবা আমি 4টা 10000 কাৰ্ড ব্যৱহাৰ কৰিব লাগিব ঠিক আছে একক দশক শতক হাজাৰ অযুত মানে 10000 আমি 4টা 10000 কাৰ্ড ব্যৱহাৰ কৰিব লাগিব ঠিক আছে একক দশক শতক হাজাৰ অযুত ঠিক আছে তাৰ পিছত সোৱা 5টো 1000 ৰ গৰত আছে একক দশক শতক হাজাৰ 5টো 1000 ৰ গৰত আছে গতি তোমালোকে কি কৰিব লাগিব 5 * 1000 লিখিব লাগিব অৰ্থাৎ 1000 কাৰ্ড 5টা লব লাগিব তোমালোকে ঠিক আছে তাৰ পিছত আছে 6 টো 100 ৰ গৰত অৰ্থাৎ শতকৰ গৰত আছে ঠিক আছে গতিকে 6 ৰ কাৰ্ড তোমালোকে মানে 100 কাৰ্ড তোমালোকে 6টা লব লাগিব ঠিক আছে তাৰ পিছত সোৱা 1 টো মানে দশকৰ গৰত আছে 1 একক দশক ঠিক আছে গতিকে তোমালোকে কি কৰিব লাগিব তোমালোকে দহৰ কাৰ্ড এটা লব লাগিব ঠিক আছে তাৰ পিছত আছে 9 তো এইদৰে তোমালোকে কাৰ্ড কেইটা ব্যৱহাৰ কৰিব পাৰিবা ঠিক আছে তো তোমালোকৰ মই ধুনিয়াকৈ লিখি থৈছো সোৱা তোমালোকে এইদৰে লিখিবা যে ইমান পাবলৈ আমি মিনিমাম কাৰ্ড সিলেক্ট কৰিবৰ কাৰণে আমি কাৰ্ড সিলেক্ট কৰিম 2ৰ মানে হেৰি একক দশক শতক হাজাৰ অযুত লাখ লাখৰ কাৰ্ড আমি দুটা ব্যৱহাৰ কৰিম মানে সিলেক্ট কৰিম ঠিক আছে মানে নিৰ্বাচন কৰিম তাৰ পিছত 10000 ৰ কাৰ্ড আমি 4টা নিৰ্বাচন কৰিম ঠিক আছে তাৰ পিছত আমি 1000 ৰ কাৰ্ড 5টা নিৰ্বাচন কৰিম ঠিক আছে 100 ৰ কাৰ্ড আমি 6টা নিৰ্বাচন কৰিম 10ৰ কাৰ্ড আমি এটা নিৰ্বাচন কৰিম আৰু 1ৰ কাৰ্ড আমি 9টা নিৰ্বাচন কৰিম ঠিক আছে গতি তোমালোকে লিখিবা 1 লাখৰ কাৰ্ড 2খন 10000 ৰ কাৰ্ড 4খন 1000 ৰ কাৰ্ড মানে 1000 ৰ কাৰ্ড 5খন ঠিক আছে তাৰ পিছত সোৱা 100 ৰ কাৰ্ড 6খন 10ৰ কাৰ্ড 1খন ঠিক আছে তাৰ পিছত আছে 1ৰ কাৰ্ড 9খন ঠিক আছে তোমালোকে যদি এইদৰে বুজি নোপোৱা তেনেহলে তোমালোকক মই বেলেগ এটা পদ্ধতিত বুজাবলৈ চেষ্টা কৰিম সোৱা সংখ্যাটো কিমান সংখ্যাটো হৈছে এইটো ঠিক আছে তো এটো এককৰ স্থানত আছে গতি তোমালোকে এটো ইয়াত বহাই দিয়া তাৰ পিছত এটো আছে দশকৰ স্থানত গতিকে তোমালোকে এটো ইয়াত বহাই দিয়া ঠিক আছে দশকৰ স্থানত তাৰ পিছত সোৱা 6টো আছে শতকৰ স্থানত গতিকে 6টো তোমালোকে ইয়াত বহাই দিয়া তাৰ পিছত 5টো আছে হাজাৰৰ স্থানত গতিকে তোমালোকে 5টো ইয়াত বহাই দিয়া ঠিক আছে তাৰ পিছত 4টো আছে অযুতৰ স্থানত ঠিক আছে গতিকে 4টো ইয়াত বহাই দিয়া তাৰ পিছত 2টো আছে লাখৰ স্থানত ঠিক আছে তো ইয়াত তোমালোকে 2টো ইয়াত বহাই দিয়া ঠিক আছে তো ইয়াৰ পৰা আমি কি গম পাও ইয়াৰ পৰা আমি গম পাও যে আমি 1ৰ কাৰ্ড 9টা লব লাগিব 10ৰ কাৰ্ড লব লাগিব এটা 100ৰ কাৰ্ড লব লাগিব 6টা ঠিক আছে 1000ৰ কাৰ্ড লব লাগিব 5টা অযুতৰ কাৰ্ড লব লাগিব 4টা অযুত মানে 10000 কাৰ্ড লব লাগিব 4টা লাখৰ কাৰ্ড লব লাগিব 2টা ঠিক আছে এটোৰ পৰা আমি এইখিনি গম পাও গতিকে তোমালোকে এইদৰে ধুনিয়াকৈ লিখিব লাগিব ঠিক আছে এইদৰে ধুনিয়াকৈ লিখিবা ওকে তাৰ পিছত সোৱা সেম প্ৰশ্ন তোমালোকক ইংলিছত সুধিছে ইংলিছত তোমালোকক কি কৈছে সোৱা টু অবটেইন দ্য নাম্বাৰ 2,45,619 how can the cards be selected to minimize the number of cards ঠিক আছে তো এটোৰ কাৰণে তোমালোকে এডৰে ইংলিছত আনসাৰটো ধুনিয়াকৈ লিখিব লাগিব সোৱা 2 cards of lakhs
ঠিক আছে অৰ্থাৎ লাখৰ দুটা কাৰ্ড 4 cards of 10,000 ঠিক আছে 5 cards of 1000 6 cards of 100 1 cards of 10 and 9 cards of 1 ঠিক আছে এইটো তোমালোকে ধুনিয়াকৈ কাৰ্ড কেটা সিলেক্ট কৰিব লাগিব হ'ব একেবাৰে সহজ হয় ঠিক আছে ওকে আৰু যদি তোমালোকে এই যে সংখ্যাটো আছে এই সংখ্যাটো যদি তোমালোকে এদৰে ভাঙি দিয়া মই তোমালোকক দেখাই দিও এই সংখ্যাটোক যদি তোমালোকে ভাঙি দিয়া সোৱা এ কিমান আছে সোৱা ঠিক আছে দিয়া 2 4 5 6 1 9 আছে হল তো এই সংখ্যাটোক যদি তোমালোকে ভাঙি দিয়া এদৰে সোৱা 2 আছে তাৰ পিছত পূৰণ দিয়া তাৰ পিছত 1 এটা দিয়া 2 পিছত কেটা সংখ্যা আছে সোৱা কেটা অংক আছে এটা দুটা তিনটা চাৰিটা পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা পাঁচটা জিৰো দি দিয়া তাৰ পিছত তোমালোকে আকৌ যোগ দি দিয়া তাৰ পিছত 4 আছে 4 দি পূৰণ দি 1 দি সোৱা 4 পিছত কিমানটা অংক আছে এটা দুটা তিনটা চাৰিটা আছে ঠিক আছে গতিকে তোমালোকে ইয়াত চাৰিটা শূন্য দি দিয়া ঠিক আছে তাৰ পিছত সোৱা 5 আছে 5 ৰ পিছত কেটা সংখ্যা হেৰি আছে অংক আছে এটা দুটা তিনটা অংক আছে গতিকে তোমালোকে 1 দি তিনটা শূন্য দি দিয়া তাৰ পিছত আছে 6 6 ৰ পিছত কি আছে 6 ৰ পিছত দুটা অংক আছে গতিকে 6 ৰ কাৰণে দুটাৰ কাৰণে তোমালোকে দুটা শূন্য দি দিয়া ঠিক আছে তাৰ পিছত আছে 1 1 ৰ কাৰণে তোমালোকে প্লাস দি লোৱা 1 into 1 0 যেহেতু ইয়াত অনলি এটা অংক আছে তাৰ পিছত আছে 9 9 ৰ কাৰণে 9 into 1 কৰি দিয়া ঠিক আছে গতিকে এই যে অংকবিলাক আছে এই সংখ্যাবিলাক লৈছোৱা 2 তাৰ পিছত ইয়াত 4 ইয়াত 5 ইয়াত 6 ইয়াত 1 ইয়াত 9 এই কাৰ্ড কেটা লাগিব ঠিক আছে মানে এই যে কাৰ্ডবিলাক আছে এই কাৰ্ডবিলাক ইমান বাৰ কই লাগিব অৰ্থাৎ লাখৰ কাৰ্ড লাগিব দুবাৰ ঠিক আছে 10000ৰ কাৰ্ড লাগিব 4 বাৰ ঠিক আছে 1000ৰ কাৰ্ড লাগিব 5 বাৰ 100ৰ কাৰ্ড লাগিব 6 বাৰ 10ৰ কাৰ্ড লাগিব এবাৰ আৰু 1ৰ কাৰ্ড লাগিব 9 বাৰ ঠিক আছে এই সংখ্যাটো পাবৰ কাৰণে হ'ব তো তোমালোকে মই যেনেকৈ তোমালোকক দেখাই দিছো তোমালোকে এডৰে লিখি ললি হল একেবাৰে সহজকৈ তোমালোকক মানে লিখি নিছো 2 cards of lakh 4 cards of 10,000 5 cards of 1000 6 cards of 100 1 cards of 10 9 cards of 1 হ'ব স্টুডেন্টস এডৰে ধুনিয়াকৈ তোমালোকে লিখি লবা একেবাৰে সহজ হয় ঠিক আছে তো এতিয়া আমি নেক্সট কি দিছে চাম নেক্সট তোমালোকক সোৱা তিনিত কি কৈছে তিনি তোমালোকক দিছে আটাইতকৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি 5309 সংখ্যাটো পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা ঠিক আছে এটো নিশ্চয় আৰু ঠিক আছে আটাইতকৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি এর কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি এটো সংখ্যা পাবলৈ দিছে আৰু এত কৈছে যে এটো সংখ্যা পাবলৈ কাৰ্ড নিৰ্বাচন কৰিবলৈ দিছে যাতে আটাইতকৈ কম কাৰ্ডৰ সংখ্যা ব্যৱহাৰ হয় ঠিক আছে মানে একেই হয় প্ৰশ্ন দুটা মানে একে প্ৰসেস মানে সেম প্ৰসেসত কাৰ্ড বিলাকৰ সংখ্যা উলিয়াব লাগিব ঠিক আছে মানে কোন কিটা কাৰ্ড কিমান বাৰ ব্যৱহাৰ কৰিব লাগিব ঠিক আছে তো একেবাৰে এটো নিচিনাই মই তোমালোকক আমি কৈ থৈছো সোৱা এটো তোমালোকে এদৰে ভাঙি দিব পাৰা সোৱা সংখ্যাটো আগতে এবাৰ লিখি লও সংখ্যাটো হৈছে 5309 ৰাইট তো তোমালোকে হেৰি কৰিব পাৰা 5 into 1 দি এটা দুটা তিনটা তিনটা যেহেতু অংক আছে গতিকে তোমালোকে এটা দুটা তিনটা শূন্য দি দিয়া তাৰ পিছত 5 দিয়া তাৰ পিছত 3 দিয়া 3 দি পূৰণ দিয়া 1 দিয়া 1 দি সোৱা 3 পিছত এটা দুটা অংক আছে গতিকে তোমালোকে দুটা শূন্য দি দিয়া তাৰ পিছত আছে 0 0 কাৰণে 0 দিয়া 1 দিয়া তাৰ পিছত 0 পিছত এটা অংক আছে গতিকে তোমালোকে 10 এটা মানে শূন্য এটা দি দিয়া তাৰ পিছত 9 দিয়া তাৰ পিছত 9 পিছত 1 দিয়া যেহেতু এটা শূন্য নাই গতিকে 1 থাকিব ঠিক আছে গতিকে আমি কি কৰিব লাগিব আমি 1000ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব 5টা 100ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব 3টা 10ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব 0টা 10ৰ কাৰ্ড এটা ব্যৱহাৰ কৰিব নালাগে ঠিক আছে আৰু 1ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব 9টা কিমানটা 9টা ঠিক আছে একেবাৰে সহজ হয় তোমালোক মানে মই ধুনিয়াকৈ কৈ থৈছো আৰু যদি তোমালোকে এদৰে বুজি নোপোৱা তেনেহলে তোমালোকে এই যেটো সংখ্যা দেখিছা এই সংখ্যাটো তোমালোকে এদৰিয়াত বহাই দিব পাৰা ঠিক আছে সংখ্যাটো কি সংখ্যাটো হৈছে 5309 গতিকে তোমালোকে প্ৰথমে 9 বহোৱা ঠিক আছে 9 বহোৱা তাৰ পিছত তোমালোকে ইয়াত শূন্য বহাই দিয়া ঠিক আছে তাৰ পিছত ইয়াত তোমালোকে 3 বহাই দিয়া ঠিক আছে তাৰ পিছত ইয়াত তোমালোকে 5 বহাই দিয়া ঠিক আছে হল তাৰমানে কি কৰিব লাগিব আমি
আমি 1ৰ কাৰ্ড 9টা ব্যৱহাৰ কৰিব লাগিব 10ৰ কাৰ্ড আমি ব্যৱহাৰ কৰিব লাগিব 0টা অৰ্থাৎ 10ৰ কাৰ্ড এটা ব্যৱহাৰ কৰিব নালাগে ঠিক আছে আৰু তাৰ পিছত 3টা ব্যৱহাৰ কৰিব লাগিব শতকৰ কাৰ্ড অৰ্থাৎ 100ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব 3টা ঠিক আছে আৰু 1000ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব 5টা ঠিক আছে তোমালোকক মানে মই ধুনিয়াকৈ লিখি দিছো এতিয়া মই তোমালোকক দেখাই দিম ঠিক আছে তো ষ্টুডেন্ট চোৱা তোমালোকে হেডৰে লিখি ল'ব লাগিব ধুনিয়াকৈ এইটো তোমালোকে লিখিবা চোৱা 5309 পাবলৈ 1000ৰ কাৰ্ড 5খন ব্যৱহাৰ কৰিব লাগিব 100ৰ কাৰ্ড 3খন ব্যৱহাৰ কৰিব লাগিব 1ৰ কাৰ্ড 9খন ব্যৱহাৰ কৰিব লাগিব ঠিক আছে তোমালোকৰ কাৰণে প্ৰশ্নটোৰ উত্তৰ মই ইংলিছত লিখি থৈছো তো বলা ইংলিছত এবাৰ প্ৰশ্নটো আগতে চাই লও তাৰ পিছত মই তোমালোকক উত্তৰটো ধুনিয়াকৈ দেখাই দিম তো চোৱা প্ৰশ্নটো কিছু এনে ধৰণৰ যে টু অবটেইন দ্য নাম্বাৰ 5309 with the fewest cards how can the cards be selected ঠিক আছে তো এটো কোন তোমালোকে আনসারটো এটো ধুনিয়াকৈ লিখি দিবা এইদৰে লিখিবা 5 cards of 1000 ঠিক আছে 3 cards of 100 9 cards of 1 ঠিক আছে আৰু ইংলিশ অসমীয়াৰ কাৰণে তোমালোকে এটো লিখিবা ঠিক আছে হল 3 নম্বৰলৈকে কমপ্লিট হল ছাত্ৰছাত্ৰীসকল ভিডিওটো চাই তোমালোকক কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনোৱা আৰু নেক্সট তোমালোকক কোনটো চেপ্টাৰ ভিডিও লাগে হেতু তোমালোকে মোক কমেন্ট কৰি জনাবা যাতে সময়মতে ভিডিওবিলাক আপলোড দিব পাৰো যাতে তোমালোকৰ যেতিয়া দৰকাৰ হয় তেতিয়া যাতে ভিডিওবিলাক আপলোড দিব পাৰো ঠিক আছে তো তোমালোকে কমেন্ট কৰিবা তোমালোকে বহুতে কমেন্ট কৰিছা ম্যাথছৰ ভিডিও লাগে স্যাৰ ম্যাথছৰ ভিডিও লাগে আপুনি ম্যাথছ বুজাই দিয়ক সেই কাৰণে মই এই ভিডিওটো লৈ আহিছো ঠিক আছে গতিকে তোমালোকে সাপোৰ্ট কৰিবা আৰু নেক্সট কোনটো চেপ্টাৰ ভিডিও লাগে কোনটো সাবজেক্টৰ ভিডিও লাগে হেতু তোমালোকে মোক কমেন্ট কৰি জনাবা হ'ব ওকে তো স্টুডেন্টস এতিয়া সাইড তোমালোকক দিছে যে তলৰ সংখ্যাবোৰ পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা ঠিক আছে ইয়াত তোমালোকক তিনটা সংখ্যা দিছে এটা দুটা তিনটা এই সংখ্যাবিলাক পাবৰ কাৰণে আমি কাৰ্ডবিলাক কেনেকৈ নিৰ্বাচন কৰিম অৰ্থাৎ কাৰ্ডবিলাক কেনেকৈ সিলেক্ট কৰিম অৰ্থাৎ কোন কেইটা কাৰ্ড ব্যৱহাৰ কৰিম ঠিক আছে তো তোমালোকক এটো মই আগতে বুজাই দিও দুই ধৰণে বুজাম তো প্ৰথম সংখ্যাটো হৈছে সোৱা প্ৰথম সংখ্যাটো হৈছে তোমালোকৰ 4572 ঠিক আছে 4572 গতিকে তোমালোকে এটো ভাঙি দিয়া ঠিক আছে এটো তোমালোকে ভাঙিবৰ কাৰণে 4 * 1 দি তোমালোকে গণিব লাগিব কেইটা অংক আছে হৰৰ পিছত এটা দুটা তিনটা গতিকে তোমালোকে তিনটা শূন্য দি দিয়া ঠিক আছে তিনটা শূন্য দিয়া তাৰ পিছত প্লাস দিয়া তাৰ পিছত চোৱা 5 আছে 5 দিয়া 5 দি তোমালোকে পূৰণ দি চোৱা 5 এর পিছত দুটা অংক আছে এটা দুটা ঠিক আছে গতিকে তোমালোকে 1 দি দুটা শূন্য দি দিয়া ঠিক আছে তাৰ পিছত চোৱা তাৰমানে 5 টো শতকৰ স্থানত আছে ঠিক আছে আৰু যেটো 4 আছে এটো হাজাৰৰ স্থানত আছে ঠিক আছে তাৰ পিছত 7 দিয়া ঠিক আছে 7 * সো 7 এর পিছত অনলি এটা অংক আছে গতিকে তোমালোকে হেৰি কৰি দিয়া এটা শূন্য দি দিয়া ঠিক আছে তাৰমানে 7 টো দশকৰ স্থানত আছে তাৰ পিছত চোৱা প্লাস দিয়া প্লাস দি তোমালোকে 2 দিয়া 2 দি চোৱা 1 দি দিয়া যেহেতু 2 পিছত এটা অংক নাই গতিকে 2 এই ৰৈ যাব ঠিক আছে মানে 1 বহিব ঠিক আছে গতিকে আমি কি কৰিব লাগিব আমি 1000ৰ কাৰ্ড 4টা ব্যৱহাৰ কৰিব লাগিব 100ৰ কাৰ্ড 5টা ব্যৱহাৰ কৰিব লাগিব 10ৰ কাৰ্ড 7টা ব্যৱহাৰ কৰিব লাগিব আৰু 1ৰ কাৰ্ড আমি 2টা ব্যৱহাৰ কৰিব লাগিব ঠিক আছে এইদৰে তোমালোকে ধুনিয়াকৈ ভাঙি লবা হ'ব আৰু যদি তোমালোকে এইদৰে বুজি নোপোৱা তেনেহলে এই সংখ্যাটো তোমালোকে ইয়াত ধুনিয়াকৈ বহাই দিব পাৰা চোৱা এই তোমালোকে বহালে গম পাবা যে কোন কিটা কাৰ্ড আমি ব্যৱহাৰ কৰিব লাগিব ঠিক আছে তো সংখ্যাটো বহাই লোৱা চোৱা 2 লিখিব লাগিব তোমালোকে ইয়াত লিখিব লাগিব 7 ইয়াত লিখিব লাগিব 5 ঠিক আছে ইয়াত লিখিবা তোমালোকে 4 ঠিক আছে তো আমি কি কৰিব লাগিব আমি 1ৰ কাৰ্ড দুটা ব্যৱহাৰ কৰিব লাগিব 10ৰ কাৰ্ড আমি 7টা ব্যৱহাৰ কৰিব লাগিব 100ৰ কাৰ্ড 5টা ব্যৱহাৰ কৰিব লাগিব আৰু 1000ৰ কাৰ্ড আমি 4টা ব্যৱহাৰ কৰিব লাগিব ঠিক আছে আৰু এটা তোমালোকৰ কাৰণে মই ধুনিয়াকৈ লিখি আনিছো তোমালোকে এটা লিখিব লাগিব চোৱা 4572 পাবৰ কাৰণে আমি কি কৰিব লাগিব 1000ৰ কাৰ্ড 4খন ব্যৱহাৰ কৰিব লাগিব 100ৰ কাৰ্ড 5খন ব্যৱহাৰ কৰিব লাগিব 10ৰ কাৰ্ড 7খন ব্যৱহাৰ কৰিব লাগিব আৰু 1ৰ কাৰ্ড 2খন ব্যৱহাৰ কৰিব লাগিব হ'ব এই ধুনিয়াকৈ তোমালোকে লিখিবা তাৰ পিছত তোমালোকক বিস্তাৰিত ৰূপটো লিখিবলৈ দিছে চোৱা ইয়াত তোমালোকক প্ৰশ্নটোত কৈছে যে তলৰ সংখ্যাবোৰ পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা প্ৰতিটো ক্ষেত্ৰত বিস্তাৰিত ৰূপবোৰ লিখা ঠিক আছে তোমালোকক বিস্তাৰিত ৰূপবিলাক লিখিবলৈ দিছে আৰু কাৰ্ডবোৰ কেনেকৈ নিৰ্বাচন কৰিবা নিৰ্বাচন কৰা মানে সিলেক্ট কৰা ঠিক আছে তো বিস্তাৰিত ৰূপবিলাক তোমালোকে এৰি লিখিবা ইয়াত কি কৰা হৈছে বিস্তাৰিত ৰূপ লিখি তোমালোকে লিখিবা 5 * 1000 ঠিক আছে অৰ্থাৎ 1000ৰ কাৰ্ড 4টা লোৱা হৈছে তাৰ পিছত 5 * 100 ঠিক আছে অৰ্থাৎ 100ৰ কাৰ্ড 5টা লোৱা হৈছে তাৰ পিছত 10 * 7 অৰ্থাৎ 10ৰ কাৰ্ড 7টা লোৱা হৈছে তাৰ পিছত 2 * 1 তাৰমানে 1ৰ কাৰ্ড 2টা লোৱা হৈছে হ'ব এই ধুনিয়াকৈ তোমালোকে বিস্তাৰিত ৰূপটো লিখি পেলাবা ঠিক আছে
হ'ব তাৰপিছত চোৱা তাৰপিছত সেকেন্ড যেটো সংখ্যা আছে হেতু হৈছে 93107 ঠিক আছে তো চোৱা এটো তোমালোকে হেতু ভাঙি ললে ইজি হ'ব মানে ঠিক আছে তো চোৱা আগতে সংখ্যাটো লিখি লও 93107 ঠিক আছে এটো হৈছে মূল সংখ্যা তো এই সংখ্যাটো হেৰি কৰিবৰ কাৰণে পাবৰ কাৰণে আমি কি কৰিব লাগে কাট ব্যৱহাৰ কৰিব লাগে বা কাট নিৰ্বাচন কৰিব লাগে আমি কোন কেটা কাট নিৰ্বাচন কৰিম মানে কোন কেটা কাট নিৰ্বাচন কৰিম কিমান কৈ নিৰ্বাচন কৰিম ঠিক আছে যাতে আমি এই সংখ্যাটো পাও ঠিক আছে তাৰ মানে কাটবিলাক নিৰ্বাচন কৰি ঠিক আছে সিলেক্ট কৰি আমি যোগ কৰিব লাগিব যোগ কৰি এই সংখ্যাটো পাব লাগিব তো আমি কোন কেটা কাট নিৰ্বাচন কৰিব লাগিব হেতু উলিয়াব লাগে তো কাটবিলাক আমি কেনেকৈ উলিয়াম আমি এটো ভাঙিম ঠিক আছে তো চোৱা 9 * 1 এটা দুটা তিনটা চাৰিটা ঠিক আছে চাৰিটা সংখ্যা আছে চাৰিটা অংক আছে মানে ডিজিট আছে 4 ডিজিট আছে গতি তোমালোকে এটা দুটা তিনটা চাৰিটা শূন্য লিখিবা তাৰ পিছত প্লাস দিবা তাৰ পিছত চোৱা 3 আছে তো 1 দিয়া তাৰ পিছত চোৱা 3 পিছত তিনিটা অংক আছে এটা দুটা তিনটা গতি তোমালোকে তিনটা শূন্য দি দিয়া ঠিক আছে তাৰ পিছত প্লাস দিয়া তাৰ পিছত 1 আছে 1 ৰ পিছত চোৱা 1 ৰ পিছত দুটা অংক আছে এটা দুটা গতি তোমালোকে দুটা শূন্য দি দিয়া ঠিক আছে তাৰ পিছত আছে 0 দিয়া 0 দিয়াৰ পিছত পূৰণ দিয়া তো 1 দিয়া ঠিক আছে 0 ৰ পিছত কি আছে এটা অংক আছে গতি 1 মানে এটা 0 দি দিয়া তাৰ পিছত আছে 7 * 1 হ'ব কাৰণ 7 ৰ পিছত এটা অংকও নাই ঠিক আছে তো ইয়াৰ পৰা আমি গম পাও যে আমি কি কৰিব লাগিব আমি 10000 ৰ কাট 9টা ব্যৱহাৰ কৰিব লাগিব ঠিক আছে আমি 1000 ৰ কাট 3টা ব্যৱহাৰ কৰিব লাগিব আমি 1 ৰ কাট এটা ব্যৱহাৰ কৰিব লাগিব 10 ৰ কাট 0টা ব্যৱহাৰ কৰিব লাগিব মানে 10 ৰ কাট ব্যৱহাৰ কৰিবই না লাগে ঠিক আছে গতি এইখিনি কাটি দিয়া তাৰ পিছত কি কৰিব লাগিব 1 ৰ কাট আমি 7টা ব্যৱহাৰ কৰিব লাগিব ঠিক আছে বুজিলা ওকে তো তোমালোক মই ধুনীয়াকৈ লিখি থৈছো তোমালোকে এইটো লিখিবা এইটো তোমালোকে লিখিবা যে 93107 পাবলৈ 10000 ৰ কাট 9খন 1000 ৰ কাট 3খন 1 ৰ কাট 1খন আৰু 1 ৰ কাট 7খন ঠিক আছে তাৰ পিছত তোমালোকে বিস্তাৰিত ৰূপটো লিখি দিব লাগিব ঠিক আছে তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি থৈছো তোমালোকে এইটো লিখিবা ঠিক আছে বিস্তাৰিত ৰূপ 9 * 10000 তোমালোকে কমা এটা বহাই দিব পাৰা 3 * 1000 plus 1 * 100 plus 7 * 1 ঠিক আছে এটো ধুনীয়াকৈ তোমালোকে বিস্তাৰিত ৰূপ লিখিবা তাৰ পিছত আছে এটো সংখ্যা ঠিক আছে 8,75,432 ঠিক আছে তোমালোকে যদি এটো সংখ্যাক ভাঙি দিয়া ঠিক আছে এদৰে ভাঙিব পাৰা 8 * 1 তাৰ পিছত চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা অংক আছে গতি তোমালোকে পাঁচটা শূন্য দি দিয়া ঠিক আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ঠিক আছে তাৰ পিছত প্লাস দিয়াৰ পিছত চোৱা 7 দিব লাগিব 7 দি তোমালোকে ইয়াত 1 দি চাৰিটা শূন্য লিখিব লাগিব ঠিক আছে চাৰিটা শূন্য দি দিয়া কাৰণ চোৱা 7 ৰ পিছত চাৰিটা অংক আছে এটা দুটা তিনটা চাৰিটা ঠিক আছে তাৰ পিছত আছে 5 তো তোমালোকে প্লাস দি 5 দি পূৰণ দি 1 দি তোমালোকে কাউন্ট কৰা এটা দুটা তিনটা আছে গতি তোমালোকে তিনটা শূন্য দি দিয়া ঠিক আছে তাৰ পিছত প্লাস দিয়া ঠিক আছে প্লাস দিয়াৰ পিছত কি কৰিব লাগিব তোমালোকে এতিয়া তোমালোকে 4 দিব লাগিব 4 * কিমান 4 * 1 দি তোমালোকে চোৱা এ দুটা অংক আছে গতি তোমালোকে দুটা শূন্য দি দিয়া ঠিক আছে তাৰ পিছত আছে 3 কাৰণে প্লাস দি তোমালোকে 3 টো এট লিখিব পাৰা 3 * 1 যেটো এটা অংক আছে গতি তোমালোকে এটা শূন্য লিখি দিয়া তাৰ পিছত প্লাস দিয়া চোৱা 2 আছে 2 * 1 যেটো ইফালে এটা অংক নাই গতি 1 দি দিয়া আৰু 0 দিব নালাগে বা শূন্য দিব নালাগে ঠিক আছে তো ইয়াৰ পৰা আমি কি গম পাও ইয়াৰ পৰা আমি গম পাও যে এশক দশক শতক হাজাৰ অযুত লাখ অৰ্থাৎ লাখৰ 8টা কাট আমি ব্যৱহাৰ কৰিব লাগিব ঠিক আছে একক দশক শতক হাজাৰ 10000ৰ 7টা কাট ব্যৱহাৰ কৰিব লাগিব হাজাৰৰ 5টা কাট ব্যৱহাৰ কৰিব লাগিব এশৰ 4টা কাট ব্যৱহাৰ কৰিব লাগিব 10ৰ 3টা কাট ব্যৱহাৰ কৰিব লাগিব আৰু একৰ 2টা কাট ব্যৱহাৰ কৰিব লাগিব ঠিক আছে ইয়াৰ পৰা আমি এটো গম পাও আৰু যদি তোমালোকে এদৰে হেৰি কৰিব নোৱাৰা যদি উলিয়াব নোৱাৰা তেনেহলে তোমালোকে এদৰে উলিয়াব পাৰিবা ঠিক আছে তোমালোকে এটো প্ৰসেছত কৰিবা চোৱা আমি এই সংখ্যাটো এদৰে ইয়াত লিখি লম 2 আছে চোৱা তোমালোকে এদৰে লিখিব লাগিব ইয়াত চোৱা 2 আছে তোমালোকে 2 লিখিবা নেক্সট 3 আছে 3 লিখা ঠিক আছে শতকৰ স্থানত 4 আছে 4 লিখা হাজাৰৰ স্থানত আছে 5 লিখা ঠিক আছে তাৰ পিছত 7 লিখা তাৰ পিছত 8 আছে 8 লিখি দিয়া ঠিক আছে তো এতিয়া চোৱা ঠিক আছে তো ইয়াৰ পৰা কি গম পাও ইয়াৰ পৰা গম পাও
যে 1ৰ কাৰ্ড আমি দুটা ব্যৱহাৰ কৰিব লাগিব 10ৰ কাৰ্ড তিনিটা ব্যৱহাৰ কৰিব লাগিব শতকৰ অৰ্থাৎ 100ৰ কাৰ্ড আমি 4টা ব্যৱহাৰ কৰিব লাগিব 1000ৰ কাৰ্ড আমি 5টা ব্যৱহাৰ কৰিব লাগিব ঠিক আছে 10000ৰ কাৰ্ড আমি 7টা ব্যৱহাৰ কৰিব লাগিব আৰু লাখৰ কাৰ্ড আমি 8টা ব্যৱহাৰ কৰিব লাগিব ঠিক আছে ইয়াৰ পৰা আমি এটো কম পাও হ'ব তো তোমালোকৰ কাৰণে মই ধুনিয়াকৈ লিখি দিছো এতিয়া বলা মই তোমালোকক দেখাই দিও ঠিক আছে তোমালোকে এদৰেটো ধুনিয়াকৈ প্ৰথম দুটা শব্দৰ কাৰণে লিখি লবাই ঠিক আছে এটো ধুনিয়াকৈ প্ৰথম দুটা শব্দৰ কাৰণে লিখি লবা এটো প্ৰথম শব্দৰ কাৰণে এটো দ্বিতীয় শব্দটোৰ কাৰণে ঠিক আছে আৰু এটো হৈছে 3 নম্বৰ শব্দটোৰ কাৰণে সোৱা তোমালোকে এটো লিখিবা যে 1 লাখৰ কাৰ্ড 8 খন ঠিক আছে 1 লাখৰ কাৰ্ড 8 খন তাৰ পিছত আছে 10000ৰ কাৰ্ড 7 খন ঠিক আছে 1000ৰ কাৰ্ড 5 খন 1ৰ কাৰ্ড 4 খন 10ৰ কাৰ্ড 3 খন আৰু 1ৰ কাৰ্ড 2 খন ঠিক আছে তাৰ পিছত বিস্তাৰিত ৰূপ লিখিবা তোমালোকে এটোৰে যে 8 into 1 lakh plus 7 into 10000 plus 5 into 1000 plus 4 into 100 plus 3 into 10 plus 2 into 3 into 10 plus 2 into 1 2 into 1 হে হ'ব ঠিক আছে তোমালোকে এটো 10 দিব না লাগে এটো 10 নি দিবা 10 দিলে ভুল হৈ যাব ঠিক আছে এটো only 1 হয় ঠিক আছে ছাত্ৰছাত্ৰী তোমালোকৰ সুবিধাৰ কাৰণে মই আগতীয়াকৈ লিখি থৈছিলো ঠিক আছে যদি তোমালোকৰ এদৰে আগতীয়াকৈ লিখি থলে অসুবিধা হয় মোক কমেন্ট কৰি জনাবা ঠিক আছে মানে ভিডিওটো বহুত দীঘল হৈ যাব কাৰণে মই আগতেই লিখি থৈছিলো ঠিক আছে তোমালোকৰ যদি অসুবিধা হয় আগতে লিখি থলে তেনেহলে তোমালোকে মোক কমেন্ট কৰি জনাব পাৰা ঠিক আছে তেনেহলে মই লাইভ তোমালোকৰ কাৰণে লিখি যাম ঠিক আছে তোমালোকৰ কেনেকৈ সুবিধা হয় তোমালোকে মোক কমেন্ট কৰিবা আৰু নেক্সট কোনটো চেপ্টাৰৰ ভিডিও লাগে আৰু যদি মেথছৰ ভিডিও লাগে তেনেহলে কোনটো এক্সাৰসাইজৰ ভিডিও লাগে বা কৰি চাওয়া কোনটো ভিডিও লাগে তোমালোকে মোক কমেন্ট কৰিবা ঠিক আছে ওকে ষ্টুডেন্টস তো 4 নম্বৰৰ খিনি এতিয়া তোমালোকে ইংলিছত চাই লোৱা ইংলিছত চোৱা কি কৈছে তোমালোকক ইংলিছত তোমালোকক কৈছে সে to obtain the following numbers how can the cards be selected right expanded for each case ঠিক আছে তো স্টুডেন্টস তোমালোকে এডো লিখিবা প্ৰথম শব্দটোৰ কাৰণে তোমালোকে এডো লিখিবা ঠিক আছে 4 cards of 1000 5 cards of 100 7 cards of 10 and 2 cards of 1 next লিখিবা expanded form ঠিক আছে বিস্তারিত রূপ লিখিবা 4 into 1000 plus 5 into 100 plus 7 into 10 plus 2 into 1 ওকে তাৰ পিছত সেকেন্ড শব্দটোৰ কাৰণে তোমালোকে এডো লিখিবা 93107 এটো কাৰণে তোমালোকে লিখিবা 9 cards of 10000 ঠিক আছে 9 cards of 10000 3 cards of 1000 1 card of 100 7 cards of 1 ঠিক আছে এত তোমালোকে এস নি দিবা কাৰণ এটা কাৰ্ডৰ কথা কৈছে ঠিক আছে তাৰ পিছত তোমালোকে এক্সপেন্ডেড ফৰ্মটো বা বিস্তাৰিত ৰূপটো এদৰে লিখি দিবা এদৰে ধুনিয়াকৈ লিখিবা ঠিক আছে তো এটো সেকেন্ড শব্দৰ কাৰণে তো থাৰ্ড শব্দৰ কাৰণে তোমালোকে এদৰে লিখিবা এদৰে ধুনিয়াকৈ তোমালোকে লিখি পেলাবা ঠিক আছে 8 cards of lakh 7 cards of 10000 ঠিক আছে তাৰ পিছত আছে 5 cards of 1000 ঠিক আছে তাৰ পিছত আছে 4 cards of 100 3 cards of 10 2 cards of 1 ঠিক আছে তাৰ পিছত তোমালোকে বিস্তাৰিত ৰূপটো এদৰে লিখিবা হ'ব ওকে ষ্টুডেন্টস আশা কৰো তোমালোকে বুজি পাইছা ঠিক আছে তো এটো ক্লাস 7 অৰ ম্যাথছৰ ফাৰ্স্ট ভিডিও তো তোমালোকে অলপ সাপোৰ্ট কৰিবা ঠিক আছে ভিডিও বিলাক ধুনিয়াকৈ চাবা আৰু কমেন্ট কৰিবা ঠিক আছে তোমালোকে নেক্সট কোনটো চেপ্টাৰ দৰকাৰ হয় মোক কমেন্ট কৰিবা ঠিক আছে তো এক্সাৰসাইজ 1.1 আৰু 1.2 কমপ্লিট হল নেক্সট যেটো ভিডিও হ'ব হেতু এক্সারসাইজ 1.3 ওপৰত হ'ব অৰ্থাৎ কৰি চাওয়া 1.3 ওপৰত হ'ব এটোৰ ওপৰত ঠিক আছে গতিকে এইটো ভিডিওৰ লিংক তোমালোকে ডেসক্ৰিপচনত পাই যাবা তোমালোকে ডেসক্ৰিপচন বক্স চেক কৰিবা তাত তোমালোকে ধুনিয়াকৈ পাই যাবা তোমালোকে তাত দেখিবা যে কৰি চাওয়া 1.3 বুলি লিখা আছে তাৰ পিছত তলত এটা লিংক আছে লিংকটো তোমালোকে ক্লিক কৰিবা তোমালোকে এটো এক্সারসাইজৰ বা এটো কৰি চাওয়াৰ ভিডিওটো পাই যাবা ঠিক আছে